200গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ 2জন শিক্ষকেৰে চলি আছে এখন চৰকাৰী বিদ্যালয়। শিক্ষা বিভাগৰ চৰম অৱহেলিত ছবি। শিক্ষক বিচাৰি ছাত্ৰ-ছাত্ৰীসকলৰ উত্তাল প্ৰতিবাদ। বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম মাজৰছৰ খাটিয়ামাৰী মধ্য ইংৰাজী বিদ্যালয়ত 200গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে নিয়োজিত হৈ আছে মাত্ৰ 2জন শিক্ষক। এই বিসংগতিপূৰ্ণ অৱস্থাৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে পঢ়াশালীখনৰ স্বাভাৱিক পাঠদান প্ৰক্ৰিয়া। প্ৰাপ্ত তথ্য অনুসৰি বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মুঠ 200জন ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত। কিন্তু শিক্ষকৰ অভাৱৰ বাবে মাত্ৰ 2জন শিক্ষকে আটাইবোৰ শ্ৰেণীত পাঠদান পৰিচালনা কৰিবলগীয়া হৈছে। এফালে শ্ৰেণীকোঠা চম্ভালিবলগীয়া বাধ্যবাধকতা আৰু আনফালে বিভিন্ন চৰকাৰী কাৰ্যালয় সংক্ৰান্তীয় কাম কাজৰ বোজা। এই সকলোবোৰ মাত্ৰ 2জন শিক্ষকে চম্ভালিবলগীয়া হোৱাত শিক্ষাৰ্থীসকলৰ গুণগত শিক্ষা লাভৰ ক্ষেত্ৰত ডাঙৰ প্ৰশ্নবোধক চিনৰ সৃষ্টি হৈছে। মাত্ৰ 2জন শিক্ষকেৰে 200জন ছাত্ৰ-ছাত্ৰীক একেলগে চম্ভালি সকলো বিষয়ৰ পাঠদান কৰাটো কাৰ্যত অসম্ভৱ হৈ পৰিছে। ইফালে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ গভীৰ চিন্তাত পৰিছে অভিভাৱকসকল। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত বিদ্যালয়খনত শীঘ্ৰেই প্ৰয়োজনীয় সংখ্যক শিক্ষক নিযুক্তি দিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে শিক্ষা বিভাগ তথা চৰকাৰৰ ওচৰত দাবী জনাইছে। হয়, মই এখন পশ্চিম মাজৰছৰ খাটিয়ামাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক। এখন বিদ্যালয়ৰ শিক্ষক। আমি শুনিছোঁ ছাত্ৰ-ছাত্ৰীখিনিও কৈছিল যে বিদ্যালয়খনত যথেষ্টখিনি ছাত্ৰ-ছাত্ৰী আছে, শিক্ষকৰ অভাৱ। কেইজন শিক্ষক আছে, আপোনালোকে কেনেকৈ ক্লাছ মেইনটেইন কৰে? হয়, যথেষ্ট অসুবিধা আমি সন্মুখীন হৈছোঁ। এখন বিদ্যালয়ত প্ৰায় 200গৰাকী ছাত্ৰ-ছাত্ৰী আমাৰ এখন বিদ্যালয়ত অধ্যয়নৰত অৱস্থাত আছে। তাৰ বিপৰীতে মাত্ৰ আমি 2গৰাকী শিক্ষক, তাৰে মই প্ৰধান শিক্ষক আৰু আমাৰ বাইদেউগৰাকী সহায় শিক্ষয়িত্ৰী আমি এই 2গৰাকী শিক্ষকৰে প্ৰায় এই 200 ছাত্ৰ-ছাত্ৰীক আমি শিক্ষা দিবলগীয়া হৈছে। ক্লাছ কেইটা আছে? আমাৰ ক্লাছ আছে 1ৰ পৰা ক্লাছ 8 লৈ। কেনেকৈ মেইনটেইন কৰে? হয়, এইটো ক'বলৈ গ'লে এক প্ৰকাৰ বহুতে আচৰিত ঘটনাই ক'ব লাগিব যে 2গৰাকী শিক্ষকে 8টা ক্লাছ কেনেকৈ মেনেজ কৰিব লগা হৈছে। কেতিয়াবা কি কৰিছোঁ আমি, ধৰক কেতিয়াবা মই একেলগে 2টা ক্লাছ ল'ব লগা হৈছে। 2টা ক্লাছত হোমৱৰ্ক দি কিনে নেক্সট আৰু এটা ক্লাছত যাওঁ। ক্লাছত গৈ কিনে তাতে আকৌ শিকাই কিনে আকৌ সেই 2টা ক্লাছত ঘূৰি আহোঁ। এনেকুৱাকৈ শিকাব লগা হৈছে। বাইদেৱে একেলগে 5টা ক্লাছ লৈ কেনে শিকাবলগীয়া হৈছে। তাৰমানে কেতিয়াবা 2টা ক্লাছ লৈ কেনে আৰু 2টা ক্লাছ বাহিৰত খেলিবলৈ দিব লগা হৈছে। কেতিয়াবা আমাৰ অনলাইন ক্লাছ এটা আছে, তাতে বহাই দিব লগা হৈছে। তো এনেকৈ নচলে। আচলতে এইটো শিক্ষা এনেকুৱাকৈ আমি শিক্ষা দিব নোৱাৰোঁ একচুৱেলি। তো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আমি এই ক্ষেত্ৰত। শিক্ষকৰ অভাৱ, হয়, আপোনালোকে এই কথাটো বিভাগক নিশ্চিতভাৱে জনাইছে? হয়, নিশ্চিতভাৱে আমি জনাইছোঁ। তো আমি বিভাগীয় উচ্চতম কৰ্তৃপক্ষক আমি জনাইছোঁ কথাটো। মাজতে আমাক শিক্ষক দিছিলেও, যদিও আমাৰ বিদ্যালয়ত যোগদান নকৰিলে, দুৰ্গম এৰিয়া, চহৰ অঞ্চল বুলি এনেকুৱা অসুবিধাৰ কাৰণে হয়তো কিজানি বা যোগদান নকৰিলে। এতিয়া কি ক'ব? এতিয়া মই এইটোৱেই ক'ম, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো পদক্ষেপ আগন্তুক দিনত ল'বলৈ বিচাৰি আছে যে চৰাঞ্চল বা দুৰ্গম অঞ্চলত বিদ্যালয় ভিত্তিক শিক্ষক নিযুক্তি যিটো প্ৰক্ৰিয়া যিটো কথা হৈ আছে, তেনেকুৱাই যাতে আমাৰ বিদ্যালয়খনতো পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়ে। এই প্ৰক্ৰিয়াটো যদি ইমপ্লিমেণ্ট হয়, তেতিয়াহ'লে অন্ততঃ দুৰ্গম যিখিনি এলেকা আছে এই অঞ্চলসমূহৰ কাৰণে ভাল হ'ব। হয়, যথেষ্ট সুবিধা হ'ব দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীসকলৰ কাৰণে। কিয়নো আগন্তুক দিনত দেখা গৈছে যে আমাৰ বিদ্যালয়তো শিক্ষক আছিলে 2গৰাকী। সেই 2গৰাকীয়ে কি কৰিলে, সিহঁতৰ যিটো চৰকাৰী প্ৰভিজন দিছে, যিটো ট্ৰান্সফাৰৰ সুবিধা দিছে 10 বছৰ 7 বছৰ হ'লে, তো তেনেকুৱাকৈ সেইটো সুবিধা লৈ কিনে আমাৰ বিদ্যালয়ৰ পৰা গুচি গ'ল। গতিকে এতিয়া যিটো নিয়ম আনি আছে যে কি হয়, বিদ্যালয় ভিত্তিকে কি হ'ব, শিক্ষক নিযুক্তি হ'ব আৰু একেবাৰে অৱসৰলৈকে সেইখন বিদ্যালয়তে শিক্ষকতা কৰিব লাগিব। মই ভাবোঁ এনেকুৱা কৰিলে যথেষ্ট সুবিধা হ'ব আমাৰ চৰ অঞ্চলৰ বিদ্যালয়খিনিৰ তথা আমাৰ শিক্ষাৰ্থীসকলৰ যথেষ্ট সুবিধা হ'ব। আৰু মই
শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে এইটো অতি সোনকালে আমাৰ ইমপ্লিমেণ্ট কৰে, হয় কাৰ্যকৰী কৰে আৰু আমাৰ বিদ্যালয়ত যাতে পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ কাৰণে প্ৰক্ৰিয়াটো সোনকালে আৰম্ভ কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। শিক্ষক নাই, হয়, কি ক'বা? মাননীয় মুখ্যমন্ত্ৰী তথা মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাওঁ যে আমাৰ পশ্চিম মাজছৰ খাইটিয়ামাৰী মধ্য ইংৰাজী বিদ্যালয়ত পৰ্যাপ্ত শিক্ষা নিযুক্তি দি আমাৰ দৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনিক চৰকাৰৰ বিদ্যালয়ত গুণতাত শিক্ষা লাভ কৰিবৰ বাবে এক সুবিধা কৰি দিয়ে যেন। এনে কেইজন শিক্ষক আছে যে গম পোৱা নাই? চৰকাৰৰ কেইজন আছে? 2জন আছে। 2জন শিক্ষক মাত্ৰ? হয়। দুজন আছে। ছাত্ৰ 185 জন আছে। ক্লাছ কেইটা? ক্লাছ 8টা। 8টা ক্লাছ মিলাই পেলাই মাত্ৰ 2জন শিক্ষক? হয়। এজন শিক্ষকে যদি এটা ক্লাছত পঢ়ায় বাকী ছাত্ৰবিলাকে কি কৰে? কি কৰিব, বাহিৰত গৈ খেলি থাকে এনেকেই। অসুবিধা হয়? হয়। পঢ়া শুনা হয়নে তোমালোকৰ? স্কুলত পঢ়া শুনা হয়নে তেনেকুৱাকৈ? হয়, অলপ অলপ হয়। ভালকৈ নহয়? নহয়। তুমি কোন ক্লাছত পঢ়া? 7মান শ্ৰেণীত পঢ়োঁ। নগৰবেৰাৰ পৰা ইমানুল হাছানৰ ৰিপৰ্ট, N24 আছাম।